আমি লগ পালোঁ তথাপি তোমালোকৰ মাধ্যমেৰে ক'ব বিচাৰোঁ যে ষ্টেট বেংকৰ তৰফৰ পৰা যদি ভালদৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি ভাল অৰ্গেনাইজেশ্যনত যদি তেওঁলোকে মানে নিজৰ দক্ষতা প্ৰতিপন্ন কৰি অন্তৰ্ভুক্তি হ'ব পাৰে বা এডমিশ্যন ল'ব পাৰে তেওঁলোকৰ কাৰণে আমাৰ যিটো SBI এডুকেশ্যন লোন তেনেহ'লে এই লোনৰ ব্যৱস্থা আছে তাৰমানে তোমালোকে যদি ভাল ইনষ্টিটিউটত পঢ়িবলৈ সুবিধা পোৱা তেতিয়াহ'লে তাৰ জৰিয়তে মানে তাত পঢ়া যিমান খৰচ আছে সেইটো বেংকে দিয়ে বুজিলা আৰু ভালকৈ পঢ়ি পাছ কৰি উঠি তেতিয়ালৈ পঢ়ি থকা তোমালোকে তাৰ পইচাটো ঘূৰাব নালাগে পাছ কৰি উঠি ভালদৰে নিজে স্বাৱলম্বী হয় বা ক'ৰবাত চাকৰি কৰি তাৰপিছত এই লোনটো লোৱা যায় গতিকে তোমালোকৰ মানে এতিয়া এনেকুৱা হৈ গ'ল যে একদম আৰম্ভণিৰ পৰা শেষলৈ নিজে পইচাৰ কথা চিন্তা কৰিব নালাগে আমি ভাবি পৰিব ৰিজাল্টটো ভাবিলে মই আশা ৰাখিছোঁ যে ইয়াৰ জৰিয়তে তোমালোকৰ এইকেইদিনৰ জৰিয়তে এই যিটো বাৰ্তা এইটো বিদ্যালয়সকললৈ স্থানান্তৰিত হ'ব আৰু তোমালোকে ভালদৰে পঢ়িবা আশা কৰিছোঁ যে তোমালোকে এই অঞ্চললৈ সুনাম কঢ়িয়াই আনিবা আৰু অলপ গৌৰৱান্বিত কৰিবা আৰু ইয়াত উপস্থিত থকা সন্মানীয় মৃণাল ছাৰ আৰু ছাৰক মোৰ ফালৰ পৰা কৃতজ্ঞতা লৈ ইয়াত মাতি আনি এইকেইটা সন্মান দিয়াৰ কাৰণে আৰু মই আশা ৰাখিছোঁ যে ভৱিষ্যতে আমি এনেকৈ জড়িত থাকিম তো ছাৰক এই কামখিনি কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সহযোগিতা কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ আহা আমাৰ পৰা আমি সুচাৰ থাকিব ধুনীয়াকৈ কাটি দিয়া পলিথিনটো ধুনীয়াকৈ কাটি দিয়া অঁ ছাৰক দিবা তাৰপিছত ছাৰে ৰুই দিব হা নাই সেইটো বাৰু আমাৰ ল'ৰা ছোৱালীয়ে কৰাব বাৰু ধুনীয়াকৈ অঁ ৰমেশ্বৰ ছাৰ বহক মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় ষ্টেট বেংকৰ নঙালৈ বাজাৰ মঞ্চৰ শাখা প্ৰবন্ধক মহোদয়ৰ জৰিয়তে ইয়াতে যিটো বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছে তোমালোকৰ ভাল লাগিছেনে নাই বাৰু নিশ্চয় ভাল লাগিছে এনেকুৱা কাৰ্যসূচী ভাৰতীয় ষ্টেট বেংকৰ বাকী ব্ৰাঞ্চসমূহৰ জৰিয়তেও যেন এই গৌৰৱটোলৈকে এনেকুৱা প্ৰজেক্ট আহক বুলি আশা কৰিছোঁ আৰু এই হিচাপতে মই শাখা প্ৰবন্ধক মহোদয়ক অনুৰোধ জনাইছোঁ গৌৰৱটোলৈকে যেন পুনৰ পৰৱৰ্তী পৰ্যায়তো এনেকুৱা ইয়াতকৈ বেলেগ ধৰণৰ কাৰ্যসূচী যদি ষ্টেট বেংকৰ তৰফৰ পৰা পায় ইয়াত ৰূপায়ণ কৰিব বুলি আশা কৰিছোঁ গৌৰৱতী মোৰ আপোন গাঁও গৌৰৱতীত মই বহুবাৰ ইয়াতে অনুষ্ঠান পৰিৱেশন কৰি থৈ গৈছোঁ সংগীতানুষ্ঠান পৰিৱেশন কৰি থৈ গৈছোঁ তোমালোকে চিনি পাব নাপাবও পাৰা জানে বিশেষ নকওঁ ইয়ালৈ ভাল লাগিছে ইয়াৰ আগতো এদিন আহিছিলোঁ মই খুব ভাল লাগিছিলে ছাত্ৰ ছাত্ৰীসকলৰ মৰম আৰু শিক্ষাগুৰু মণ্ডলীক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগত ফেমিলি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আচলতে আমি উৎসাহিত হৈছোঁ তেওঁলোকে ধৰক ফাইনেন্সিয়েল দিশত আমাৰ দুই এজন শিক্ষক ই আপোনালোকৰ যিটো প্ৰব্লেম আপোন ঘৰ এইটোত সংযুক্ত হৈছে আৰু এই দিশত আগবাঢ়িছে আৰু এইখিনি সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিটো আপোনালোকৰ তৰফৰ পৰা ইয়াতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আদি ৰূপায়ণ কৰিলেহি আৰু ইয়াৰ লগতে আমাৰ সংযোগটো যাতে অক্ষুণ্ণ থাকক আমাৰ ছাত্ৰ ছাত্ৰীখিনিও ভৱিষ্যতে আপুনি যিটো কথা আজি তেওঁলোকৰ আগত ব্যক্ত কৰিলে
যে ডাঙৰ ইনষ্টিটিউট যদি চিট পায় অৰ্থই আজিকালি প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। তাক সহায় কৰিবৰ কাৰণে SBI সদায় কাষত থাকিব। কথা দিছোঁ তোমালোক, গতিকে তোমালোক ভালকৈ পঢ়া শুনাত আগুৱাই যোৱা আৰু ভৱিষ্যতে দেশৰ অৰ্থনীতিত তোমালোকেও গুৰুত্বপূৰ্ণ ভূমিকা লোৱা। একোজন SBI অংশীদাৰী হ'বই লাগিব, কাৰণ SBI হৈছে ভাৰতৰ আটাই মানে তিজৰি বুলি কোৱা হয়, মানে গোটেই ভাৰত। গতিকে আমি আশা ৰাখিছোঁ আগলৈ আপোনালোকৰ লগত আমাৰ এই সম্বন্ধ অটুট থাকিব। ইয়াকে কৈ আৰু মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য